মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অনুশীলনী R1-ৰ কুৱেশ্যনখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1-ত দিয়া আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? ইয়াতে কৈছে সংখ্যাকেইটা, এই সংখ্যা দিয়া আছে, ইয়াৰ বৰ্গ কৰিলে কৰাৰ পিছত যিটো সংখ্যা একক স্থানত আহিব সেই সংখ্যাটো ওলাব দিছে। এতিয়া আমি সমাধান কৰোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 1-ত কি দি আছে? 1-ত দি আছে 2, 7, 2। এতিয়া ইয়াতে এটা ট্ৰিক্স শিকাই দিম আৰু সেইমতে তোমালোকে কৰিবা। একেবাৰে সহজ ট্ৰিক্স। এইটো হ'ল লাষ্টৰ সংখ্যাটো, ইয়াতে লাষ্টৰ সংখ্যা কি আছে? 2। এই 2টো মাল্টিপ্লাই কৰিবা, 2টো বৰ্গ কৰিবা। 2ৰ বৰ্গ কিমান হ'ব? 2 স্কুৱেৰ, ডেট ইজ 2 × 2, বুজি পাইছা? গতিকে 2 স্কুৱেৰৰ কিমান হ'ব? 4। এই 4টি হ'ব কি হ'ব? একক স্থান। এতেকে একক স্থানত এককৰ স্থানত 4 হ'ব। বুজি পাইছা? চিমিলাৰলি কুৱেশ্যন 2টো চাওক। 2ত কি কৈছে? 79। 2ত আছে 79। এইটো লাষ্টৰ সংখ্যাটো বৰ্গ কৰিম। 79ৰ বৰ্গ কৰিলে কিমান হ'ব? 9 স্কুৱেৰ, লাষ্টৰ সংখ্যাটো 9 আছে, 9 স্কুৱেৰ কৰিম। 9 স্কুৱেৰ কৰিলে কিমান হ'ব? 9 × 9 81। এতিয়া আমি জানো একক, দশক, শতক, হাজাৰ, ৰাইট চাইডৰ পৰা লেফ্ট চাইডলৈ কাউণ্ট কৰি যাওঁ। গতিকে একৰ স্থানত কি আছে? তোমাৰ 1 আছে। গতিকে একৰ স্থানত কি হ'ব? 1। এতেকে একৰ স্থানত 1 হ'ব। বুজি পাইছা? কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন 3ত কি আছে? 400। কুৱেশ্যন 3 400। ইয়াতে ডাইৰেক্ট দিয়া আছে যুগ্ম সংখ্যক শূন্য থাকিলে বৰ্গ সংখ্যা হ'ব। গতিকে এইটো আমি পাই আহিছোঁ। গতিকে ইয়াত কি হ'ব? একক স্থানত এতেকে একৰ স্থানত 0 হ'ব। বুজি পাইছা? 4ত কি দি আছে? 2636। কুৱেশ্যন নম্বৰ 4 দি আছে 2636। লাষ্টত কি আছে? 6। এই 6টো কি কৰিম? বৰ্গ কৰিম। 6ৰ বৰ্গ কৰিলে কিমান হ'ব? 6 স্কুৱেৰ ইজ ইকুৱেল টু 36। লাষ্টত কি আহিলে? একক স্থানত 6 আহিলে। দেয়াৰফৰ একৰ স্থানত কিমান হ'ব? 4 হ'ব। 6 হ'ব। 6 হ'ব। একক স্থানত 6 হ'ব। বুজি পাইছা? নিশ্চয় বুজি পাইছা কেনেকৈ কৰিব লাগে। কুৱেশ্যন নম্বৰ 2, তলৰ সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? এতিয়া কুৱেশ্যন নম্বৰ 2ত কি কৈছে? তলৰ সংখ্যাকেইটা কিয় পূৰ্ণ বৰ্গ নহয় তাৰ কাৰণ বিচাৰিছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো ছল্ভ কৰিম। কুৱেশ্যন 2ত কি দি আছে? 1ত দি আছে, চোৱা 1057। এইটো এটা কিয় পূৰ্ণবৰ্গ সংখ্যা নহয়? এই কাৰণটো হ'ল যে তোমালোকৰ এটা কণ্ডিশ্যন দি দিওঁ। পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? এককৰ স্থানত 0, 1, 4, 5, 6 আৰু কি থাকিব লাগিব? 9। এইকেইটা একক স্থানত থাকিলে, এইকেইটা সংখ্যা একক স্থানত থাকিলে সেই সংখ্যাকেইটা কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 1ত কি কৈছে? 1ত কৈছে 1057। এইটো এটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ এককৰ স্থানত কিমান আছে? 7 থাকিলে পূৰ্ণ বৰ্গ নহয়। একক স্থানত 7 থাকিলে কি? পূৰ্ণবৰ্গ সংখ্যা নহয়। চিমিলাৰ 2 নম্বৰত কি কৈছে? চোৱা 2ত কি দি আছে? 2ত দি আছে 7928। একক স্থানত কিমান আছে? 8। এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 8 থাকিলে
পূৰ্ণ বৰ্গ নহয় বুজি পাইছা একক স্থানত 8 থাকিলে পূৰ্ণ বৰ্গ সংখ্যা নহয় 3 নম্বৰত কি কৈছে চোৱা ট্ৰিপল 2 একক স্থানত কিমান আছে 2 একক স্থানত 2 আছে গতিকে এইটো এই সংখ্যাকেইটাৰ ভিতৰত 2 আছে নেকি নাই গতিকে এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় 3 নম্বৰত কি আছে ট্ৰিপল 2 2 2 2 কাৰণ সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত 2 থাকিলে পূৰ্ণ বৰ্গ নহয় বুজি পাইছা একেদৰে 3 নম্বৰত কি হৈছে চোৱা 3 নম্বৰত কি দি আছে 640 এতিয়াতো 0 আছে ক'বা যে এইটো এটা পূৰ্ণ বৰ্গ সংখ্যা হয় নহয় কাৰণ একক স্থানত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব বুজিছা ইয়াতে অযুগ্ম সংখ্যক এটা শূন্য থাকিলে নহ'ব 3টা থাকিলে নহ'ব 4টা থাকিব লাগিব বা 2টা থাকিব যোৰা কি থাকিব লাগিব 2টা শূন্য একেলগে থাকিব লাগিব তেতিয়াহে আমি এটা পূৰ্ণ বৰ্গ সংখ্যা ক'ব পাৰিম ইয়াতে কি দি আছে 4 নম্বৰত চোৱা 4 নম্বৰত কি দি আছে 640 এটাও পূৰ্ণ বৰ্গ নহয় কাৰণ পূৰ্ণ বৰ্গ হ'বলৈ হ'লে পূৰ্ণ বৰ্গ হ'বলৈ হ'লে সোঁফালে কি থাকিব লাগিব সোঁফালে 2টা শূন্য একেলগে থাকিব লাগিব যুগ্ম সংখ্যক শূন্য একেলগে থাকিব লাগিব 2টা শূন্য একেলগে থাকিব লাগিব বুজি পাইছা এইটোৱে কুৱেশ্যন দিব পাৰিব কাৰণ এটা শূন্য দিব ইয়াতে এটা যেনেকৈ এটা শূন্য আছে চিমিলাৰ 3টো সলভ কৰিম কি দি আছে চোৱা তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব ইয়াতে চিম্পল ডাইৰেক্ট যিটো সংখ্যা দিয়া আছে সেইটো সংখ্যাৰে পূৰণ কৰিম সেই সংখ্যাটো বৰ্গ কৰিম সাপোজ ইয়াতে 19 দিয়া আছে 19ৰে পূৰণ কৰি যিটো সংখ্যা পাম এইটো হৈছে সেই সংখ্যাটো এই 19ৰ বৰ্গ সংখ্যা চোৱা কেনেকৈ চোৱা 19 দি আছে 19ক বৰ্গ সংখ্যা কৰিব দিছে তেনেহ'লে 19 স্কুৱেৰ 19 কেইটা আছে 2টা ভালকৈ চোৱা ইয়াতে কেনেকৈ কৰি আছোঁ জানো নিশ্চয় ক্লাছ 10 পঢ়ি আছে এইটো নিশ্চয় জানা কেনেকৈ পূৰণ কৰিব লাগে আৰু ক'ব নালাগে চোৱা 9 9 গুণ 81 81 9 into 9 81 1 কেৰি 8 হাতত থাকিল 8 9 গুণ 9 8 17 1 9 গুণে 9 1 গুণে 1 7 আৰু 9 16 16 6 হাতত থাকিল 1 1 আৰু 1 2 2 আৰু 3 ইয়াৰ এনসাৰ কি হ'ব এইটো হ'ব ইয়াৰ আনসাৰ কিমান হ'ব 361 361টো হ'ব ইয়াৰ আনসাৰ বুজি পাইছা সিমিলাৰ 2 নম্বৰটো কৰোঁ চোৱা কি দি আছে 37 স্কুৱেৰ কৰিব লাগিব কিমান হয় চোৱা 37 7 7 গুণ 49 4 49 9 হাতত থাকিল 4 3 7 গুণে 21 7 3 গুণে 21 আৰু হাতত 4 25 25 3 7 গুণে 21 21ৰ 1 হাতত থাকিল 2 3 3 গুণ 9 আৰু 2 কিমান হ'ব 3 3 গুণ 9 আৰু 2 11 বুজি পাইছা 9 6 3 1 এইটোৱে হ'ব ইয়াৰ আনসাৰ কিমান হ'ব 1369 কেনেকৈ কৰি আছোঁ বুজি পাইছা সিমিলাৰলি একেদৰে তোমালোকে সেই সিমিলাৰলি এই দুটা কৰিম যেনেকৈ কৰি আছোঁ তেনেকৈ কৰিবা ইয়াত বাকী একো নাই চোৱা 53 কৰিম এতিয়া 53 স্কুৱেৰ চোৱা কেনেকৈ কৰোঁ 53 into 53 চোৱা কেনেকৈ কৰোঁ 3 3 গুণে 9 3 5 গুণে 15
3 × 5 = 15, 15 5 হাতত থাকিল 1, 5 × 5 = 25, 1 = 26, বুজি পাইছা? 9, 5 5 = 10, 10 ৰ শূন্য হাতত থাকিল 1, 6 1 = 7, 1 = 8 আৰু 2, ইয়াৰে হ'ব এনসাৰটো কি হ'ব চোৱা 2809, ইয়াৰ আনসাৰটো 2809, বুজি পাইছা? সিমিলারলি 78 চোৱা 4 নম্বৰত দিয়া আছে 78 স্কুৱেৰ বৰ্গ কৰিব দিছে 78 চোৱা 8 × 64, 64 4 হাতত থাকিল 6, 8 7 × 56 আৰু 6 62, বুজি পাইছা? এইটো 7 × 8 56, 56ৰ 6 carry 5, 7 × 7 49, 49ৰ 5 54, বুজি পাইছা? 4 2 আৰু 6 8, ইয়াত হ'ল কিমান 6 আৰু 4 10, 10 শূন্য হাত থাকিল 1, 5 আৰু 1 6, ইয়াৰ আনসাৰটো কি হ'ব 6084, নিশ্চয় বুজি পাইছা? আশা কৰোঁ বুজি পাইছা। একেবাৰে সহজ, যিকোনো নম্বৰ দিয়া থাকিলে বৰ্গসংখ্যা সেই নম্বৰটো পূৰণ কৰিবা, বুজি পাইছা? এইখিনি বুজি পাইছা? বুজি পাইছা এইখিনি কেনেকৈ পূৰণ কৰিব লাগে, কেনেকৈ আনসাৰ ওলাব লাগে, বুজি পাইছা? চ' আজিলৈকে ইমানখিনি 3টা কুৱেশ্যনৰ সমাধান কৰিলোঁ। নেক্সট ভিডিঅ' দিম। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। থেংক ইউ।